সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি আমাৰ ৰেজান হৰ ডাঙৰীয়া আৰু লগতে আমাৰ সম্পাদক দেবেন ওৰাং আৰু লগতে চেন্ট্ৰেল কমিটিৰ সমূহ বিষয়ববীয়া আৰু লগতে আমাৰ জানি শক্তি সংঘাতিৰ আমাৰ প্ৰেসিডেন্ট ডাঙৰীয়ানী লগতে তেওঁৰ সতীৰ্থ আৰু আমাৰ ইয়াত উপস্থিত ৰাইজ মই আজি খুব আনন্দ পাইছো লগতে দুখ অনুভৱ কৰিছো যে আজিৰ এই শুভ দিনত আমি তেখেত আমাৰ মাজত যদি থাকিলে হয় তেতিয়াহলে আমি আৰু উৎফুল্লিত হৈ পেলাই আমি আনন্দ মনেৰে আমি হয়তো অলপ পৰিবেশটো অলপ বেলেগ হলে হয় কিন্তু আজি এফালে আনন্দ আৰু এফালে অশ্ৰু আৰু এফালে দুখ বেদনাৰ মুহূৰ্ত তথাপিও আমি আজি যি মহান আমাৰ জাতীয় নেতাসকল যি জাতিৰ কাৰণে প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকে আজি তেওঁলোকৰ প্ৰাণ ত্যাগ দিলে আমাৰ জাষ্টিন লাকৰা দেৱকে ধৰি আৰু অন্যান্য আমাৰ শহীদ ব্যক্তিসকল সকলোকে আমি শতকোটি প্ৰণাম জনাইছো আৰু তেওঁলোকৰ ত্যাগ আৰু ত্যাগৰ বিনিময়ত আজি আমি এই ফলাফল লাভ কৰিছো আৰু নিশ্চয় আমাৰ যি আমাৰ মাং আছে যি আমাৰ দাবী আছে সেই সকলোবোৰ পূৰণ হ'ব বুলি মই আজি এই সমাধিস্থলত মই আশাবাদী আৰু মই ইয়াৰ দ্বাৰাই আমাৰ জাতীয় নেতাসকলক আমাৰ দল সংগঠনৰ অন্যান্য দল সংগঠনৰ নেতৃবৃন্দক মই অনুৰোধ জনাম তেওঁলোকে যিহেতু এটা জাতিক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে তেওঁলোকে বিনা স্বাৰ্থত বিনা নিস্বাৰ্থ সহকাৰে যাতে জাতিটোক আগুৱাই লৈ যায় যেহেতু ইমান গধুৰ দায়িত্ব তেওঁলোকৰ ওপৰত আমাৰ স্বৰ্গীয় আমাৰ প্ৰদীপ নাগ দেৱে তেওঁলোকক অৰ্পণ কৰিছে সেয়েহে মই আমাৰ যি এই আশাৰ গৰ্ভৰ পৰা জন্ম লাভ কৰা যি আমাৰ জেবিপি পলিটিকেল পাৰ্টি ৰাজনৈতিক দল যি গঠন হৈছে সেই দলৰ সভাপতি মহোদয়ক আহ্বান কৰিম নিষ্ঠা সহকাৰে এই দায়িত্ব যেন তেওঁ গ্ৰহণ কৰে কোনো প্ৰলোভন কোনো যাতে স্বাৰ্থ নাথাকে সেয়ে আজি মই অনুৰোধ জনাম তেওঁলোকে যাতে এই সমাধিস্থলত সংকল্পবদ্ধ হয় আৰু জাতিটোক আগুৱাই নিব বুলি মোৰ অনুৰোধ থাকিল ধন্যবাদ।